Hello dear students, welcome to our first lecture. Etu lecture at moi biology human reproduction chapter to cover korim. First of all, lecture to start kora agot moi tumak congratulate koribo bisaru. Congratulations on buying the best boards course in the entire state of Assam and best to best content jeneka moi tumak promise korisilu moi tumak provide korim and yat tumi দেখিবা যে বায়ো একচুয়ালি কেনেকা পঢ়িব লাগে আৰু যেটা ডক্টৰ এজনে বায়ো পঢ়াই ডিফাৰেন্স টু ক্ৰিয়েট হয় চ্যাপ্টাৰ 2 মই হিউম্যান ৰিপ্ৰডাকচন চুজ কৰিছো এজ your ফাৰ্স্ট চ্যাপ্টাৰ প্ৰথম কথাটো অবভিয়াসলি কোৱেশ্চনস আহে সেকেন্ডলি মই জানো তোমালোকৰ মাজত বহুত মেডিকেল এসপাইৰেন্ট আছে এন্ড বিশেষকৈ যদি কোনবা ফিমেল ষ্টুডেন্ট আছে মেনি অফ ইউ ড্ৰিম অফ বিকামিং আ গাইনেকোলজিষ্ট ৰাইট গাইনেক ডক্টৰ হ'ব তোমালোকৰ সপোন হয় गायनेकोलॉजिस्ट होबो कारणे ह्यूमन रिप्रोडक्शन और स्पेसिफिकली जे फीमेल रिप्रोडक्टिव पार्ट टू हेतु पार्टर बेसिक्स एक्चुअली क्लास 12 তে स्टार्ट हो जाए तारपिছত डिटेल्स তুমি मेडिकल कॉलेजत गई डेफिनेटली পঢ়িবা যেটা তুমি তোমার एमबीबीएस কৰিবা আৰু মাস্টার্স কৰিবা বাট the ABCD class the nursery class the basic lecture starts from your class 12 ঠিক আছে তে আমি বেশি টাইম এতে ওয়েস্ট নকৰো you know what I'm going to provide you in this course মই already এটোৰ ওপৰত ডিটেইল ভিডিও বনাই ইউটিউবত দিছো আকৌ মই এবাৰ ক'ব বিচাৰো যে জুনে মোৰ লগত কন্টাক্ট কৰিব বিচাৰে ডাউটস वगैरहৰ কাৰণে মোক এটো নম্বৰত WhatsApp কৰিলে হ'ব মোৰ লগত ইনষ্টাগ্ৰামতো তোমালোকে কানেক্ট হ'ব পাৰা আমাৰ হোৱাইট কোড এচিভাৰ্ছৰ সব চ্যানেল ইউটিউব ইনষ্টা পেজ এন্ড ফেসবুক পেজ এভৰিথিং ইজ देयर এন্ড টেলিগ্ৰাম গ্ৰুপো আছে য'ত আমি টাইম টু টাইম এমসিকিউজ দি থাকো যদি মোৰ লগত কানেক্ট হ'ব বিচাৰা দেন ইনষ্টাগ্ৰামত undefeated underscore sanat marile hol tumi muk instagram to inbox at message dibo para request ot ahibo baru but students or questions moi address koru thik ase to aji amar journey to ami at start kori asu and ami last or loke journey to bhalke loi jam ami sob bostu bhalke pohim bhalke bujim ki questions ahe eblak sob sam etia moi janu je tumaloge half yearly exam to alop usort ase to half yearly exam definitely a2 chapter to thakibo it is one of the first few chapters to tumi jote nopodha kyo so let's start with this topic okay so human reproduction syllabus hisabe jodi moi kobo jao then duta chapter human reproduction and reproductive health ei duta chapter mili pele tumar 8 marks or questions ahibo 8 mark thik ase as per the state board syllabus and syllabus er egita topic ase male reproductive system female reproductive system gametogenesis menstrual cycle fertilization and implantation pregnancy and embryonic development parturition and lactation তোমার NCERT হেডিংস বিলাকো ব্রডলি এখিনি দিয়া আছে ঠিক আছে আমি এখিনি পার্ট তো কভার করিমে ডিটেইলস অফ কভার করিম এটা এটা বস্তু বুজি বুজি যাম কিছুমান বস্তু NCERT নাই কিন্তু মই তোমালোকক বুজাম যেহেতু তোমালোকে হেতু পার্ট বুজি পালেহে NCERT লাইনবোৰ বুজি পাবা আর যিবিলাক এসপাইরেন্ট গাইনেকোলজিস্ট আছে তোমালোকৰ মাজত সিহঁতে তো বজাই পাব লাগে এই বস্তুটো হয় না ঠিক আছে সো সবে আজিকালি ওয়েব সিরিজ চাই হয় না মির্জাপুর was one of the most popular web series right তো মির্জাপুরত যদি মই তোমাক কম মির্জাপুৰৰ সাপোজ এটা एग्जांपल দিলো এপিসোড 4 এপিসোড 4ত মই কৈ আছো তোমাক এটা ক্যাৰেক্টাৰৰ কথা কৈ আছো মই কৈছো গুড্ডু পণ্ডিত ক্যাৰেক্টাৰে যিমান অপোনেন্ট টিমত গুন্ডা বিলাক আছিল বাহুবলী বিলাক আছিল হিহঁতক গুলিয়াই মাৰি দিলে सपोज मैं এনেকা কলো তোমাক এটা তুমি মোক কবা কি স্যার গুড্ডু পণ্ডিত কোন দুশ্মন গুন্ডা পার্টি টু কোন গুড্ডু পণ্ডিত কাৰ কাৰণে কাম কৰে গুড্ডু পণ্ডিত কি আগৰ পাই গুন্ডা আছিল না পিছত গৈ গুন্ডা হৈছে you don't know the answers why you don't know the answers because তোমাক মই ডাইৰেক্টলি এপিসোড 4 ৰ পৰা কোৱেশ্চন এটা খুদিছো তুমি এপিসোড 1 2 3 সোয়ায়ে নাই তার মানে কি টিভি সিরিজত যেনেকা আমি সিকোয়েন্সত এপিসোডস বিলাক চালেহে বস্তুখিনি বুজি পাও সিমিলারলি এটু চ্যাপ্টারতো তুমি স্টেজেস বুৰ স্টেপস বুৰ সিধা সিধি যেটা চাই থাকিবা ফার্স্ট সেকেন্ড থার্ড ফোর্থ ফিফথ তেতিয়া গৈহে তুমি বুজি পাবা মই যদি ডাইৰেক্টলি জাম্প কৰি তোমাক ফার্টিলাইজেশন বুজাই দিও একো বুজি না পাবা মই যদি ডাইৰেক্টলি জাম্প কৰি প্লে এমব্রায়োনিক ডেভেলপমেন্ট বুজাই দিও একো বুজি না পাবা আমি এটু চ্যাপ্টার স্টেপসত কভার কৰিব লাগিব
বুজি পাইছা ৰাইট সো হিউমেন্সৰ কথা আমি কি জানো আচ্ছা তোমালোকক মই আৰু এটা কথা কৈ দিওঁ ইয়াত মই অলৰেডি টাইম বচাবৰ কাৰণে বস্তুখিনি লিখি থৈছো মই বুজাম তুমি এয়াৰফোন লগাই বা ৰুম যদি সাইলেন্ট হৈ আছে ডাইৰেক্টলি ফোনৰ পৰা চাই ভালকে মই কোৱা কথাখিনি শুনিবা এভৰি সিঙ্গল স্টেটমেন্ট বুজিব ট্ৰাই কৰিবা ৰট্টা মাৰা দৰকাৰ নাই ঠিক আছে এভৰি সিঙ্গল স্টেটমেন্ট বুজিব ট্ৰাই কৰিবা যিখিনি বস্তু মুখস্থ মাৰিবই লাগিব মই কৈ দিম হেতুটো উপায় নাই আৰু কিন্তু ম্যাক্সিমাম বস্তু আমি বুজিব পাৰো ঠিক আছে তাৰ পিছত তুমি মোৰ লগে লগেও নোটস লিখি যাব পাৰা অথবা পিছত লেকচাৰটো পুৰা শুনাৰ পিছত তুমি 1 ঘন্টা মান লৈ পেলে নোটস লিখি লব পাৰা দ্যাট ইজ আপ টু ইউ মই তাত কাকো ফোর্স নকৰো ঠিক আছে পজ কৰি একেলগে নোটস লিখি যোৱা বা গুটে লেকচাৰটো শুনাৰ পিছত টাইম লৈ নোটস লিখি যোৱা ইটস টোটালি আপ টু ইউ এন্ড এছএমএছ মিডিয়াম ষ্টুডেন্টছৰ কাৰণে মই ক'ব বিচাৰো যে তোমালোককো পিডিএফ নোটস অসমীয়াত মই এভেইলেবল কৰাই দিম ইয়াত মই এক্সপ্লেনেশনটো অসমীয়াত কৰি আছো বাট মই অসমীয়াৰ টেকনিক্যাল টাৰ্মছ বিলাক নাজানো সেই কাৰণে মই ইংলিশত ইয়াত নোটসটো বনাইছো বাট এক্সপ্লেনেশন মই অসমীয়াত কৰি আছো তো অসমীয়া মিডিয়াম ষ্টুডেন্ট হলে ভয় খাব নালাগে বুজোৱা বস্তুটো একে হয় ন আলটিমেটলি খালি নোটসটো তোমাক অলপ প্ৰভাইড কৰোতে এপত অলপ টাইম লাগি আছে তো আমি জলদি হেতু বস্তু এভেইলেবল কৰাই দিম অলৰাইট তো মই কৈ আছিলো যে হিউমেন্সৰ কথা যদি আমি চাব যাও দেন হিউমেন্স কেনেকা হয় তুমি জানা নে হিউমেন্স ইউনিসেক্সুয়াল হয় ইউনিসেক্সুয়াল মানে মেল আৰু ফিমেল বেলেগ বেলেগ তোমালোকে যদি ক্লাস 11ত এনিমেল কিংডম পঢ়িছা তে তাত আৰ্থৱৰ্মৰ বিষয় চাগে পঢ়িছা না আৰ্থৱৰ্ম ইজ আ bisexual organism male and female body part এটাই অর্গানিজমৰ ভিতৰত আছে এটা চাব গলে স্যার আপুনি কি মই মেল হয় তে মোৰ বডিত মেল ৰিপ্ৰডাক্টিভ অৰ্গানছে পোৱা যাব তোমালোকৰ মাজত ছোৱালী আছে বহুত ছোৱালীৰ বডিত ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানে পোৱা যাব right we are unisexual organisms okay point number 1 second point is humans have sexual dimorphism what is this sexual dimorphism guys what is this sexual dimorphism sexual dimorphism মানে হল যে মেল আৰু ফিমেলক তুমি মৰফলজিক্যালি মানে চাই পেলে ডিস্টিংশন কৰিব পাৰা তোমালোকে মুখ চাই কনফিউজন হৈ আছে নেকি যে মই লৰা হয় না ছোৱালী হয় নাই বা কিছুমানে কৈ দিব পাৰে স্যাৰ কোৰিয়ান মানুহবোৰক দেখিলে অলপ কোৰিয়ান লৰাবিলাক দেখিলে অলপ কনফিউজন হৈ যায় it's a different deal okay but male has certain characters facial hair is one of them দাড়ি থাকা one of them but দাড়ি না থাকিলেও মঙ্গলয়েড মানুহবোৰৰ জেনাৰেলি দাড়ি সারি ইমান না থাকে but you do have broad shoulder right females তুমি চাবা broad hip region থাকে pelvic region to broad থাকে female মেলৰ ক্ষেত্ৰত কি broad থাকে তোমাৰ shoulder region to broad থাকে male or boys or female voice female or high pitch female or high pitch voice male or low pitch voice so these are certain differences that we see okay another thing I want to tell you that in class 11 tumi sage pohisa ei bostu to ki amar body entire system not just reproductive system gutei systems gur digestion hok excretion hok respiration hok duta system e control kori thai eta hol tomar nervous system which includes the brain and the other is the endocrine system which includes the endocrine glands june hormone secrete kore তো ইয়াত আমি মনত ৰাখিব লাগে যে হিউম্যান ৰিপ্ৰডাক্টিভ সিস্টেমটো কন্ট্ৰোল কৰিব কাৰণে ব্ৰেইনত এটা গ্ল্যান্ড আছে এন্ডোক্ৰাইন গ্ল্যান্ড আছে একদম সৰু মটৰৰ সমান সাইজৰ হেতু কও আমি পিটুইটাৰি গ্ল্যান্ড কি বুলি কও হেতু পিটুইটাৰি গ্ল্যান্ডৰ স্পেসিফিকলি যোনটো ফ্ৰন্ট পাৰ্ট হয় এন্টেৰিয়ৰ পিটুইটাৰি হেতুৱে কেবাটা হৰমন মানে কেমিক্যাল মেসেঞ্জাৰ সিক্ৰেট কৰে আৰু হেতু থ্ৰু দি কন্ট্ৰোল হয় মই হৰমোনাল ৰেগুলেশন অলপ সলপ বুজাম ইয়াত এটু চ্যাপ্টাৰত কেনেকা ৰিপ্ৰডাক্টিভ সিস্টেমক কন্ট্ৰোল কৰি আছে তোমালোকে অলপ ধৈৰ্য ধৰি মোৰ লগত পঢ়ি থাকা সেকেন্ডলি গনেডস মানে যোনটো মেইন ৰিপ্ৰডাক্টিভ অৰ্গান মেলৰ ক্ষেত্ৰত টেস্টিস ফিমেলৰ ক্ষেত্ৰত ওভাৰিজ তো এই টেস্টিস আৰু ওভাৰিও হৰমন সিক্ৰেট কৰে কি কৰে আমি পঢ়িম ঠিক আছে so this entire reproductive system is under the control of pituitary and gonadal hormones now as I have told you episode 1 episode 2 episode 3 episode 4 eneka sale he ami gutei series to buji pam gutei kahani to buji pam so similarly yato ami steps pur serially sai jabo pun prothome ki hobo gametogenesis mane male sex cell aru female sex cell to bonibo lagibo so বিয়া হোৱাৰ আগত লৰা আৰু ছোৱালী জন্মটো হ'ব লাগিব ন
তাৰ পিছতে তুমি বিয়া কৰাবা, বিয়া কৰোৱা মানে ফিউজন কৰাবা, ফিউজন কৰাবা মানে ফাৰ্টিলাইজেশন কৰাবা, হয় নহয়? তো ফাৰ্স্ট স্টেপটো হ'ল গেমেটোজেনেসিস। যদি মেল গেমিট বনি আছে, মেল গেমিটক আমি স্পার্ম বুলি কওঁ, সো দা প্রসেস ইজ কল্ড এজ স্পার্মেটোজেনেসিস। সিম্পল। ফিমেল গেমিটক আমি ওভাম বুলি কওঁ, দা প্রসেস ইজ নন এজ oogenesis. Genesis মানে creation, formation. Okay, the first chapter of the Bible is, জানানে তোমালোকে, Genesis. Old Testament যদি কোনবাই পঢ়িছা তে তোমালোকে গম পাবা, the first chapter of the Bible is Genesis, where God talks about creation. তো ইয়াতো স্পার্মৰ ক্ৰিয়েচন হৈ আছে, স্পার্মৰ জেনাৰেশন হৈ আছে, ওভামৰ জেনাৰেশন হৈ আছে, ঠিক আছে? আৰু এইবিলাক সিম্বল হোপফুলি তোমালোকে জানা, this is the symbol for male and this is the symbol for female. I hope you guys know. Okay, etu কিহৰ symbol হৈ যাব? Bisexual. Okay, flower ক্ষেত্ৰত আমি এইবিলাক বস্তু চাওঁ। Anyways, so first sperm বনি গল, ovum বনি গল, episode 1 is over. Then episode 2 is insemination. What is insemination? In মানে ভিতৰত, semination আমি পিছত গৈ পঢ়িম যে যোনটো মেলৰ বডিৰ পৰা ৰিপ্ৰডাক্টিভ ফ্লুইড ওলাই, য'ত স্পাৰ্মো থাকে, সেই ফ্লুইডটোৰ নাম হ'ল সিমেন। তো ইনসেমিনেশন মানে মেলে সিমেনটো ফিমেলৰ বডিৰ ভিতৰত সোমাই দিলে, ইনসেমিনেশন, ঠিক আছে? মেলৰ সিমেনটো ফিমেলৰ বডিৰ ভিতৰত সোমাই গল, that is insemination. Next comes your fertilization. এটা মেলৰ সিমেন সোমাল, সিমেনত স্পার্ম আছে, ফিমেলৰ গেমিটো ফিমেলে নিজৰ বডিত বনাব, তে এই দুইটা গৈ পেলে জোড়া খাব, লগ খাব, লগ খাই পেলে কি হব? ফিউজন হব, মানে দুটা ডিফারেন্ট সেল এটাই সেল বনি যাব, সিঙ্গল সেল becomes one particular cell, ফিউজন হয়। তোমালোকে ফিজিক্সতো নিউক্লিয়াৰ ফিউজন পঢ়িছা চাগে, তো ফিউজন হব, ফিউজন হোৱাৰ পিছত ফাৰ্স্ট পাৰ্টিকুলাৰ সেল যোনটো বনে সেইটোক আমি জাইগোট বুলি কওঁ। যিমান, এটা কথা এতিয়া পৰা মনত ৰাখা, যিমানে সেক্সুৱেলি ৰিপ্ৰডিউসিং অৰ্গেনিজমছ আছে, যিমানে সেক্সুৱেলি ৰিপ্ৰডিউসিং অৰ্গেনিজম আছে, সবৰ বিগিনিং জাইগোটৰ পৰাই হয়। হিউম্যানো যি আমি এডভান্স অৰ্গেনিজম হলেও আমাৰো বিগিনিং কৰ পৰা হ'ব? জাইগোটৰ পৰা হ'ব। জাইগোট ইজ দা সিঙ্গল সেল, তাৰ পিছত হেইটোৰ মাজত ডিভিজনছ হ'ব, ডিভিজনছ হৈ পেলাই আজি চোৱা, আজি আমাৰ বডিত ট্ৰিলিয়নছ অফ সেলস আছে, 1000 करोड़ 2000 करोड़ पता नहीं कितना 1000 करोड़, करेक्ट? বাট স্টার্টিং জাইগোটৰ পৰাই হয়, ঠিক আছে? তাৰ পিছত আমি এটা পাৰ্টিকুলাৰ ষ্টেজৰ বিষয়ে পঢ়িম, জাইগোটৰ যেতিয়া ডিভিজনছ হৈ থাকিব, তেতিয়া এটা পাৰ্টিকুলাৰ ষ্টেজ আহিব ব্লাস্টোসিষ্ট। সেই ব্লাস্টোসিষ্টটো কি হয় আমি তাত পঢ়িম, আৰু ব্লাস্টোসিষ্টৰ অলপ সিগনিফিকেন্স আছে, কাৰণ এপিসোড নম্বৰ 5ত যে তুমি পঢ়িবা ইমপ্লান্টেশন, সেই ইমপ্লান্টেশন বেসিক্যালি কি হয়, এই ব্লাস্টোসিষ্টটো গৈ পেলে মাকৰ ফিমেলৰ ইউটেৰাছৰ ওয়ালত গৈ, ইউটেৰাছ জানা না, যোনটো বাচ্চা দানি হয়, য'ত বাচ্চাটো ডেভেলপমেন্ট হয়, এই অৰ্গেনটোক ইউটেৰাছ বুলি কয়, ঠিক আছে? হিন্দীত যেনেকা মা কা কোক বুলি কয় না, কোক, তে সেই জায়গাত গৈ পেলে ওয়ালটোত গৈ পেলে সোমাই যাব, কি হ'ব? ওয়ালটোত গৈ পেলে এনেকা সোমাই যাব, ইমপ্লান্টেশন। যেনেকা তুমি প্লান্ট এটাক মাটিৰ ভিতৰত এনেকা সোমাই দিয়া, same way blastocyst গৈ পেলে ইউটেৰাছৰ ওয়ালত সোমাই যাব। That is what we learn in episode number 5, and then বাচ্চাটোৰ ডেভেলপমেন্ট স্টার্ট হ'ব, ডেভেলপমেন্টটো হৈ গৈ থাকিব, অৰ্গেনছ বনিব, গোটেই তোমালোকে জানাই বেবিটো কেনেকা হৈ ওলাই 9 মাহ মূৰত, ৰাইট? তে এই প্ৰেগনেন্সি পুৰা পিৰিয়ডটো যোনটো 9 months প্লাস মাইনাস 7 days হয় আইডিয়ালি, ওকে? কিছুমান প্ৰি টাৰ্মো হয়, এইবিলাক তোমালোকে মেডিকেল প্ৰেক্টিছত পাবাই, কিছুমান বাচ্চা সময় আগত জন্ম হৈ যায়, কিছুমান বাচ্চা পোস্ট টাৰ্মো হয়, দেৰিকে হয়। বাট ইন জেনারেল যদি মই নর্মাল প্রেগনেন্সি কনসিডার কৰো, দেন নর্মাল প্রেগনেন্সিত বাচ্চা এটা জন্ম হতে 9 months প্লাস মাইনাস 7 days, এপ্রক্সিমেটলি তুমি কব পারা 40 সপ্তাহ, 40 weeks, এপ্রক্সিমেটলি তুমি কব পারা 280 days, ইমান দিনৰ আশে পাশে তোমাৰ প্রেগনেন্সিটো কমপ্লিট হৈ যায়। আর তার পিছত তোমার লাস্ট এপিসোডত হব তোমার পার্চুরেশন, মানে বাচ্চাটো এটা ফুল গ্রোন হৈ গৈছে, ওলাই আহিব, চাইল্ড বার্থ, আর তার পিছত অলপ আমি পঢ়িম, তোমালোকে এইটো কথা জানাই যে বাচ্চাটো জন্ম হোৱাৰ পিছত মাকে বাচ্চাক গাখীৰ খুৱায়, রাইট? আইডিয়ালি 2 বছৰলৈকে গাখীৰ খুৱায়, সেইটোক আমি লেকটেশন বুলি কওঁ। তো এনেকা আমি চ্যাপ্টাৰটো গোটেই পঢ়ি যাম, 1 by 1 পঢ়ি যাম, এন্ড দেন আমি চ্যাপ্টাৰটো শেষ কৰিম। বাট গেমিটোজেনেসিস পঢ়াৰ আগত তোমাৰ নালাগে নে যে আমি অলপ চলপ জানি লব লাগে যে
মেল গ্যামেট কি ফিমেল গ্যামেট কি ঠিক আছে কিন্তু মেল গ্যামেট আৰু ফিমেল গ্যামেট বনি কত আছে obviously মেলৰ বডিত মেল গ্যামেট বনিব মেলৰ বডিৰ যোনটো মেল ৰিপ্ৰডাক্টিভ সিস্টেম তাত আমি এই বস্তুটো দেখা পাম ফিমেল বডিৰ যোনটো ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম তাত এই বস্তুটো দেখা পাম তে আগতে আমি কেনে কভাৰ কৰিম আগত মই তোমাক গুটেই মেল ৰিপ্ৰডাক্টিভ সিস্টেমটো পঢ়াম তাৰ পিছত মই তোমাক স্পাৰ্মটো কেনেকৈ বনে হেতু পঢ়াম তাৰ পিছত মই গুটেই ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেমটো পঢ়াম তাৰ পিছত মই তোমাক ওভামটো কেনেকৈ বনে হেতু বুজাম ঠিক আছে হব so let's start with the male reproductive system guys let's start with the male reproductive system now if I talk about the male reproductive system okay so male reproductive system hok ba female reproductive system hok ami mainly yak দুটা ভাগত ডিভাইড কৰি দিও এটা হৈ গল তোমাৰ প্ৰাইমাৰী আৰু এটা হৈ গল তোমাৰ সেকেন্ডাৰী প্ৰাইমাৰী মানে হল মেইন ইয়াত মই কাক মেইন বুলি কম তোমালোকে নিজে ভাবা মেইন ৰিপ্ৰডাক্টিভ অৰ্গান মই কাক কম মেইন সেক্স অৰ্গান মই কাক কম জুনে মেইন কামটো কৰিব মেইন কামটো কি ইয়াত মেল গ্যামেটটো বনোৱা राइट तो मेल गैमेट बनवा काम कोने करे टेस्टिसे करे हे कारणे आमी टेस्टिसक की बुली कওঁ प्राइमरी सेक्स ऑर्गन टेस्टिसर बाहिरे जिमान सेक्स ऑर्गन्स আছে বেলেগ গুটে গিটাক আমি সেকেন্ডাৰী ক্যাটেগৰীত ৰাখি দিম মই সেকেন্ডাৰীটো বুজাই আছো বাট আগতে ইমানখিনিটো বুজা যে প্ৰাইমৰী সেক্স অৰ্গানটো হল টেস্টিস স্পেলিংটো মন দিবা TESTIS লিখা মানে সিঙ্গুলার কিন্তু আমার তাত দুটা টেস্টিস থাকে ওয়ান পেয়ার অফ টেস্টিস তো প্লুরাল টু হল TES ওকে অলপ ইংলিশৰ নলেজ দি দিলো তোমাক তো টেস্টিসৰ মেইন কাম কি টেস্টিসৰ মেইন কাম হল যে ইট উইল ফর্ম স্পার্ম the male gamete secondly টেস্টিসে মই কৈছিলো ন স্টার্টিংতে হরমোনাল কন্ট্রোলৰ কথা টেস্টিসে এটা হরমোন বনায় এটা কেমিক্যাল মেসেঞ্জাৰ বনায় ए हार्मोन टूर नाम होल टेस्टोस्टेरोन एंड रिमेंबर गाइस टेस्टोस्टेरोन इज द हार्मोन जो मर्द को मर्द बनाता है इतना मूर गात मेल फीचर्स क्यों आसे बिकॉज माय बॉडी हैज टेस्टोस्टेरोन व्हाई माय बॉडी हैज टेस्टोस्टेरोन बिकॉज आई हैव टेस्टिस एंड टेस्टिस प्रोड्यूसेस द एंड्रोजन द मेल सेक्स हार्मोन जिसमें से मेन हमको याद रखना है टेस्टोस्टेरोन और भी होता है बट उसके बारे में अभी हमें नहीं पढ़ना है वो अब आगे जाके तुम पढ़ोगे ठीक है सर ओके देन कमिंग टू द सेकेंडरी वन अच्छा सेकेंडरी सेक्स ऑर्गन्सर কথা অলপ ডিসকাস কৰো সেকেন্ডাৰী সেক্স অৰ্গানত কি আহিব তো এটা है তোমাৰ এক্সটাৰ্নাল জেনিটেলিয়া মানে যোনটো তুমি বাহিৰৰ পৰা দেখা পোৱা এতিয়া স্যাৰ বাহিৰৰ পৰা আমি কি দেখা পাম বাহিৰৰ পৰা আমি দেখা পাম স্ক্ৰটাম কি बैग लाइक स्ट्रक्चर जोंटू एनेका झुली থাকে সেই बैग लाइक स्ट्रक्चरৰ ভিতৰতে एक्चुअली टेस्टिसটো থাকে বহুতে স্ক্ৰটামকে টেস্টিস বুলি ভাবে নো টেস্টিস ইজ প্ৰেজেন্ট ইনসাইড দা স্ক্ৰটাম ওকে আৰু সেকেন্ডলি এক্সটার্নাল জেনিটেলিয়া কি দেখা পাবা পেনিস হৈ গল মেইন কপুলেটৰী অৰ্গান সেক্সুয়াল ইন্টাৰকোর্স কৰাৰ সময়ত মই তোমালোকে এটা কথা ক'ব বিচাৰো ডে টু ডে লাইফত আমি ইন্টাৰকোর্সটোক সেক্স বুলি কওঁ which is actually wrong scientifically speaking biologically speaking medically speaking ami sex word to actually gender er karone use koru sex mane male female sex does not mean intercourse biot ami word use koru copulation okay english ot intercourse to intercourse koleo moi tomak kom tumi thike koisa aru copulation buli koleo ঠিক কৈছা বুলি কম হা বাট ডে টু ডে লাইফত স্পেসিফিকলি যেটা আমেরিকান ইংলিশ হল পপুলার হল তেতিয়া পৰা they have started using words like sex but sex is not actually intercourse okay sex means gender anyways so penis is the main copulatory organ যোনটো মেলে ফিমেলৰ ভেজাইনা ভিতৰত খুমাই দিয়ে আৰু তাৰ পিছত ইন্টাৰকোর্সটো হয় and then insemination হ'ব যেতিয়া স্পাৰ্মটো ওলাই তাৰ বাহিৰে কিছুমান টিউবস আছে মই আকি দেখাইছো ইয়াত আৰু তোমাৰ এনসিআরটি ৰ ডায়াগ্রাম আছে যাক আমি মেল জেনাইটাল ডাক্ট বুলি কওঁ কি হয় ন এই টেস্টিসৰ ভিতৰত যোনটো টিউব আছে মেইন টিউব যোনটো সেমিনিফেরাস টিবিউলস বুলি কওঁ আগত আমি পঢ়িম ডায়াগ্রামও চাম হেইটো ভিতৰত কি হয় স্পাৰ্মটো বনে এটা স্পাৰ্মটো পুৰা টিউবুলাৰ সিস্টেম হৈ ট্ৰেভেল কৰি যাব বহুত গাল টিউবস আছে এপিডিডাইমিস বাস ডিফারেন্স
ওকে তাৰ আগত ৰেটি টেস্টিস বাজা ইফাৰেন্সিয়া এইবিলাক বেলেগ বেলেগ টিউবস দি হৈ ফাইনালি পেনিসৰ ভিতৰত এটা লাষ্ট টিউব থাকে ইউৰেথ্ৰা সেই ইউৰেথ্ৰাটো থ্ৰু দি ওলাই আহে বাহিৰৰ ফালে স্পাৰ্মটো বুজি পাইছা তো সেই কাৰণে আমি এইটো বস্তু অলপ জানা উচিত যে ডিফাৰেন্ট টিউবস থাকে ঠিক আছে পাথৱেটো তোমালোকে নিজে গম পাই যাবা যেতিয়া মই তোমাৰ ডায়াগ্ৰামটো এক্সপ্লেইন কৰিম তোমালোকে ভালকে বুজি পাই যাবা ওকে এন্ড লাষ্ট বাট নট দ্য লিষ্ট देयर आर सर्टेन ग्लैंड्स आल्सो एक्सेसरी ग्लैंड्स বুলি কৈ আছো एक्सेसरी মানে হেল্পিং তো এই एक्सेसरी या फिर হেল্পিং গ্ল্যান্ডছৰ কাম কি एक्सेसरी অথবা হেল্পিং গ্ল্যান্ডছৰ কাম হল যিকোনো গ্ল্যান্ডৰ কাম সিক্ৰেশন হয় কিবা না কিবা বস্তু যদি উলাই আছে হেতু অর্গানো হ'ব পাৰে টিস্যু হ'ব পাৰে সেল হ'ব পাৰে ডাজ নট ম্যাটার যদি সেল এটায়ে অথবা টিস্যু এটায়ে অথবা অর্গান এটায়ে নিজৰ ভিতৰ বা কিবা উলাই আছে it could be pania secretion it could be alkaline secretion it could be thick secretion it could be oily secretion whatever যদি কিবা ধৰণৰ secretion উলাই আছে then হেতুক আমি গ্ল্যান্ড বুলি কম তে মেইলৰ ক্ষেত্ৰত কি গ্ল্যান্ড থাকে নাম মনত ৰাখিবা সেমাইনাল ভেসিকল prostate আৰু কাউপাৰ্স আৰু এটা নাম আছে বাল্বো ইউৰেথ্ৰেল সেমাইনাল ভেসিকল দুটা পাবা prostate gland এটাই থাকে আৰু কাউপাৰ gland বহুত সৰু দুটা থাকিব ঠিক আছে তো these are the secondary sex organs in case of male okay now moving on to testis okay so moving on to testis as I have already told you it is the main reproductive organ it is the main reproductive organ the primary sex organ in case of males right because testis produces sperm testis produces the sex hormone which is the androgen the testosterone juntoe mota manu kori rakhe ji mota manor features tumi dekhiba mota manor khong beshi thake compared to females kyo testosterone besi testosterone khong besi MMA fighters bilak wrestlers bilak boxers bilak bahut khong thake yahator acha tar upori ma kobo bicharu je testis to extra abdominal hoy abdomen মানে পেটৰ ভিতৰত টেস্টিস না থাকে মই যেটা তোমাক ওভারিজ পঢ়াম তাত মই তোমাক কম যে ওভারিজ ইন্ট্রা অ্যাবডোমিনাল টেস্টিস তো কি হয় স্ক্রটাম ব্যাক টু বাহিৰত এনেকা ঝুলি থাকে এক্সট্রা অ্যাবডোমিনাল তার ভিতৰত টেস্টিস তো থাকে তো ইট ইজ এক্সট্রা অ্যাবডোমিনাল নাও দ্য কোয়েশ্চন অ্যারাইজেস স্যার হোয়াই বিকজ যদি বাহিৰত থাকে তেতিয়া টেস্টিস তোৰ ভিতৰৰ যোনটো টেম্পারেচাৰ হ'ব হেতু বডি টেম্পারেচাৰ পৰা 2 to 2.5 ডিগ্ৰী কম থাকে 2 to 2.5 degree temperature কম থাকিলে কি হয় হেতু স্পার্ম বনাতে হেল্প কৰে স্পার্ম হাই টেম্পারেচাৰত বনিব নোৱাৰে তো যদি টেস্টিস তো আমাৰ এবডোমেনৰ ভিতৰত হলে হয় তে স্পার্ম নবনিলে হয় বুজি পাইছা কথাটো so it is extra abdominal inside the scrotum the temperature is 2 to 2.5 degree lower than the body temperature this is for your knowledge that kisuman animals are bigger mammals are like elephant whales and dolphins and all so they do have intra abdominal testis hiator khetrot bahut interesting hoy jeta breeding season ahe ki mane elephant eta suppose breeding season aise elephant bachcha to janmo dibo ta hetu time at ki hobo elephant or abdomen pura testis to bahirale ahi jabo extra abdominal ahi jabo and then they will have intercourse okay but humans er khetrot eneka noha तो एটো তোমাক নখুদে জাস্ট তোমাৰ নলেজৰ কাৰণে মই কলো কিছুমান এনিমেলছত এন্ড ইভেন ইন ওভিপেৰাছ মেমেলস যোন মেমেলছে কণী পাৰে যেনেকা প্লেটিপাস তোমালকে সে ক্লাস 11 ত পঢ়িছা ওকে নাও अगेन very important point testis to যেতিয়া ফৰ্মেশন হয় তেতিয়া এমব্রায়নিক স্টেজত মানে মাকৰ পেটত যদি এটা লৰা ডাঙৰ হৈ আছে তেতিয়া এটো এবডোমিনাল ক্যাভিটিতে থাকে মানে পেটতে থাকে বাট 7 month of pregnancy 7 মাহ যেতিয়া হৈ যায় না প্ৰেগন্যান্সি তেতিয়া টেস্টিস টু এনেকা ডিসেন্ড হৈ আহিব তললৈ আহিব আৰু স্কটামলৈ গুছি আহিব মানে এবডোমেনত আছে তললৈ আহি এনেকা স্কটামলৈ আহি যাব কেতিয়া 7th month of pregnancy কেতিয়াবা যদি বাচ্চাটো যদি প্ৰিটাৰ্ম জন্ম হয় 7 মাহৰ আগে বা 7 মাহৰ ওচৰে বাৰে তেনেকা আমি পাব পাৰো
যে টেস্টিসটো স্ক্ৰটামত নাথাকে কি কন্ডিশন হয় এটো তোমালোকে অলপ ভাবা আনসার মই দিম ডেফিনেটলি এইখিনি বস্তু অলপ মুখস্থ মাৰিব লাগিব আমি ঠিক আছে সাইজ কিমান হয় ঠিক আছে না সাইজ টু 5 into 2.5 মানে length is 5 centimeter and width is your 2.5 centimeter shape oval shape and color is light pink in color তো এইবিলাক বস্তু অলপ জানি থোৱাটো ভাল তাৰ উপৰি সো এটো সাপোজ আমাৰ স্ক্ৰটাম হৈ গল মই ইয়াত বনাই আছো এটো সাপোজ আমাৰ স্ক্ৰটাম হৈ গল কাৰেক্ট স্ক্ৰটামৰ ভিতৰত এনেকা টেস্টিস আছে এতে টেস্টিস যদি এনেকা থাকে ভাই যতে ততে পৰি যাব গ্ৰেভিটিৰ ইনফ্লুয়েন্সত গ্ৰেভিটি এটা লাগি আছে না নাই জানা না এই কথাটো মাস থাকিলে তেটো পৰি যাব এনেকা তো বা ইয়াৰ ভিতৰতে স্ক্ৰটামৰ ভিতৰতে টেস্টিসটো মুভ কৰি থাকিব তো এটো মুভ নকৰে কিয় মুভ নকৰে বিকজ ইয়াত ফাইব্ৰাছ টিস্যু এটা থাকে সেই ফাইব্রাস টিস্যু टू गुबर्नाकुलम বুলি কয় তোমাৰ এনসিআরটি মেনশন নাই তো ধ্যান ৰাখনা ইস বাত কা गुबर्नाकुलम এটা ফাইব্রাস ব্যান্ড অফ টিস্যু যোনটো টেস্টিস টু ধৰি ৰাখে স্কটেল ওয়ালৰ লগত বুজি পাইছা স্কটেল ওয়ালৰ লগত টেস্টিস টু ধৰি ৰাখে ওকে गुबर्नाकुलम বুলি কয় তাৰ পিছত আৰু এটা কথা যোনটো তোমাৰ লেফট সাইডৰ টেস্টিস হয় হেতু স্লাইটলি তলত থাকে ৰাইট সাইডৰ কম্পেয়াৰ কিয় যদি মই এনেকা পুৰা সাৱধান পজিশনত বা ঝুৰেকৈ যদি মই ভৰি দুটা এনেকা কৰি দিও তে টেস্টিস দুটা যদি সেম লেভেলত থাকিলে হয় তে দুটা জয়েন হৈ এনেকা ক্ৰাশ হৈ গলে হয় দুটা বল এনেকা লাগিবলে ক্ৰাশ হৈ গলে হয় বাট যেহেতু এটা তলত আৰু এটা ওপৰত আছে তে এনেকা কৰিলেও টুপনি সুপনিতে যদি এনেকা হৈ যায় এটা টেস্টিস তলত এটা ওপৰে স্লাইড হৈ যাব বস্তু বুজি পাইছা সো লেফট টেস্টিস ইজ স্লাইটলি লোৱাৰ দেন দা ৰাইট এটো এটা ইভলিউশনাৰী পইণ্ট অফ ভিউ ইম্পৰ্টেন্ট বস্তু তাছে ইনগুইনাল কেনালটো কি মই কৈছিলো ন যে টেস্টিস টু এবডোমেনত বনে তাৰ পৰা এটো স্ক্ৰটামত এনেকা ডিসেন্ড হৈ পেলাই আহে যোনটো কেনালৰ পৰা আহে যোনটো ৰাস্তাৰ পৰা আহে হেইটো ইনগুইনাল কেনাল বুলি কয় ইনগুইনাল কেনালটোৱে স্ক্ৰটামক এবডোমিনাল কেভিটিৰ লগত কানেক্ট কৰে এন্ড তুমি কি দেখা পাবা যে 7 মান্থ অফ প্ৰেগন্যান্সিত হেই টেস্টিস টু ইনগুইনাল কেনালৰ থ্ৰু দি স্ক্ৰটামলৈ আহি গৈছে তাৰ উপৰি এই কেনালটোৰ ভিতৰত এটা ৰছী থাকে যাক আমি স্পাৰ্মেটিক কৰ্ড বুলি কওঁ ৰছীৰ নিচিনা একচুয়ালি হেই স্পাৰ্মেটিক কৰ্ডত কি হ'ব স্পাৰ্মেটিক কৰ্ডত তোমাৰ ব্লাড ভেসেলস নাৰ্ভস এইবিলাক ডিফাৰেন্ট স্ট্ৰাকচাৰস থাকে হেবিলাকতো ইম্পৰ্টেন্ট হয় তোমালোকে জানা যে ব্লাডৰ উইদাউট ব্লাড ইটস নট পসিবল টু ট্ৰান্সপোৰ্ট দ্য থিংস ৰাইট উইদাউট নাৰ্ভস ইম্পালসেস cannot go so that is why those things are important তো ইনগুইনাল কেনালত যোনটো এই ৰছী নিচিনা স্ট্ৰাকচাৰ থাকে হেতুকে আমি কি বুলি কওঁ স্পাৰ্মেটিক কৰ্ড বুলি কওঁ তুমি বাকেটটোক টেস্টিসৰ নিচিনা ইমাজিন কৰা বাকেটত ৰছী যে লগাই থওঁ তোমালোক বহুত গাঁৱৰ ষ্টুডেন্ট হয় গম পাব ভালকে ৰছী যে লগাই থওঁ স্পাৰ্মেটিক কৰ্ড বুলি ভাবা আৰু এটা কুৱা ইমাজিন কৰা কুৱাটো কি হৈ গল ইনগুইনাল কেনাল এটা তুমি কি কৰিলা বাল্টিটো এনেকা কুৱাত পেলাই দিলা তাৰ মানে ইনগুইনাল কেনাল কি গৈ আছে টেস্টিসটো গৈ আছে স্পাৰ্মেটিক কৰ্ড লাগি আছে এন্ড বাল্টিটো গৈ লাষ্টত যে পানীত পৰিল হেতু ধৰিলা স্ক্ৰটামত গুচি গল ওপৰৰ পৰা এবডোমেনৰ পৰা স্ক্ৰটামত গুচি গল এনেকা ইমাজিন কৰি লব পাৰা ঠিক আছে ইয়াত মই vast difference বুলি লিখিছো about vast difference I will be telling you later it is one of the genital ducts okay now look at this diagram এই ডায়াগ্রামে সব বস্তু ক্লিয়ার করে দিছে left testis right testis left is slightly lower ঠিক আছে মানজন তোমাৰ ওচৰত এনেকা থিয় আছে ধৰা মোৰ নিচিনা তো এনেকা ডায়াগ্রামটো বনাইছো ঠিক আছে অলৰাইট তাৰপিছত এটো স্ক্ৰটাল ওয়াল ডেফিনেটলি স্ক্ৰটামৰ ভিতৰত টেস্টিসটো থাকে এই ফাইব্রাস ব্যান্ডৰ নাম কি কৈছিলো মই गुबर्नाकुलम মনত পৰিছে না নাই गुबर्नाकुलम এই কেনালটোৰ নাম কি ইনগুইনাল কেনাল তাৰ ভিতৰত কি আছে এটো স্পাৰ্মেটিক কৰ্ডটো গবলে সাইন কানেক্ট আছে ইয়াত তোমাৰ ব্লাড ভেসেলস ভাস ডিফাৰেন্স নাৰ্ভ সব বস্তু আছে তাৰ উপৰি মই দুটা মাসলৰ কথা মেনশন কৰিছো যদি তুমি চোৱা এটা মাসল তোমাৰ টেস্টিসৰ একদম ওপৰে লাগি পেলে স্পাৰ্মেটিক কৰ্ড হৈ গৈছে এই মাসলটোৰ নাম হ'ল ক্ৰিমেষ্টাৰ মাসল আৰু এটা মাসল তুমি চোৱা অৰেঞ্জ কালাৰ দিয়ে বনাইছো মই এটো স্ক্ৰটাল ওয়ালৰ ভিতৰত বনাইছো এনেকা কৰি স্ক্ৰটাল ওয়ালৰ লগত লাগি আছে এটো কয় ডাৰ্টছ মাসল তো এই দুটা মাসল ইয়াতো আছে মই এটা সাইডে বনাইছো তোমাৰ এই দুটা মাসলৰ কথা আপুনি কিয় কলে স্যাৰ বিকজ অলপ আগত মই কৈছিলো যে the temperature inside should be 2 to 2.5 degree less than the body temperature তো হেই টেম্পারেচারটো মেইনটেইন কৰিবৰ কাৰণে এই দুটা মাসলে হেল্প কৰে হেই টেম্পারেচারটো মেইনটেইন কৰিবৰ কাৰণে এই দুটা মাসলে হেল্প কৰে okay so maintenance of temperature inside the scrotum
it is done by the dartos and the cremaster muscle. এটা কেনেকৈ কৰে? বহুত সিম্পল হয়, দুটা মাসলে কি কৰিব? কন্ট্ৰাক্ট কৰিব। ঠাণ্ডা টাইমত ডেফিনেটলি এই বস্তুটো হয়, বহুত কমনলি হয়, বিকজ ঠাণ্ডাত বাহিৰৰ টেম্পাৰেচাৰটো ঠাণ্ডা হৈ আছে, তে বডিৰ পৰা হিট লছ হৈ যাবগৈ পাৰে, কাৰেক্ট? তো সেইটো কাৰণে কি কৰা যায়, ডাৰ্টছ মাসলে কি কৰিব? কন্ট্ৰাক্ট কৰিব। ডাৰ্টছ মাসলে কন্ট্ৰাক্ট কৰিলে কি হয়, টেস্টিছৰ যোনটো স্ক্ৰটেল ৱাল আছে তাত ৰিংকলছ আহি যায়। ৰিংকলছ আহিলে কি হ'ব? হিট ভিতৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰি, সো টেম্পাৰেচাৰটো মেইনটেইন হৈ গ'ল। দ্বিতীয় বস্তুটো যোনটো ক্ৰিমেষ্টাৰ মাসল আছে, ক্ৰিমেষ্টাৰ মাসলে কি কৰে? স্ক্ৰটামটো অলপ এবডমিনেল কেভিটিৰ ফালে টানি দিয়ে। আৰু তুমি জানা যে এবডমিনৰ টেম্পাৰেচাৰটো হাই কম্পেয়াৰ টু স্ক্ৰটাম, তে হাই টেম্পাৰেচাৰ ফালে টানি দিলে এগেইন হিট লছটো নহব। বুজি পালা? ঠিক আছে, তো ইয়াৰ পৰা আগত আমি নেক্সট লেকচাৰত কন্টিনিউ কৰিম।